যে জনগোষ্ঠীসকলৰ তেওঁলোকৰ ভাষা সংস্কৃতি আৰ্থিক স্থিতি তেওঁলোকৰ লোকেশ্যন কেনেকুৱা বাসস্থান তেওঁলোকৰ প্ৰবৃত্তি কি এইবিলাকৰ ওপৰত ভিত্তি কৰি বিভিন্ন কেৰেক্টাৰিষ্টিক যিসকল জাতিয়ে জাতিয়ে ফুলফিল কৰে তেখেতসকলক যাতে উন্নয়নৰ মৰ্যাদালৈ আনিব পাৰে মেইন ষ্ট্ৰীমৰ লগত সমাসমকক্ষ কৰিব পাৰে সেইকাৰণে বিশেষ সা সুবিধা দি শিডিউল ট্ৰাইব অথবা শিডিউল কাষ্ট হিচাপে ভাৰতবৰ্ষৰ সংবিধানে সেই ধৰণৰ স্বীকৃতি দিছে। আমি কাৰ্বিসকল আজি কি কাৰণত এই বস্তু বিচাৰিছোঁ যে আমাৰ কাৰ্বিসকল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত বসতি কৰি আছে একে ভাষা একে সংস্কৃতি বাকী ৰাজ্যৰ ক্ষেত্ৰত তেওঁলোকক শিডিউল ট্ৰাইব হিচাপে মান্যতা দিয়াই আছে আনকি অসমৰ ক্ষেত্ৰতো আমি অসমখন একেখন ৰাজ্যৰে সকলোৱে আমি ভাৰতবৰ্ষত যেতিয়া স্বাধীন হৈছিল সেই সময়তো আমি সকলোৱে অনুসূচিত জনজাতি সেই হিচাপে আছিল। 1951 চনত যেতিয়া আপোনাৰ কাৰ্বি আংলং ডিমা হাছাও দুটা স্বায়ত্তশাসিত জিলা গঠন হ'ল হৈ সেই অঞ্চলৰ ভিতৰত আপোনালোকক ইয়াতে প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে সেই যিখিনি মানুহৰ ঘৰ ধৰি লওক এই জিঅ'গ্ৰাফিকেল এৰিয়াৰ ভিতৰত পৰিলে অট'নমাছ কাউন্সিলৰ এৰিয়াৰ ভিতৰত তেখেতসকলকে শিডিউল ট্ৰাইবৰ ষ্টেটাছ দি বাকীখিনিক বঞ্চিত কৰিব। এতিয়া আপোনালোকে নিজেই চিন্তা কৰক এখন ৰাজ্যৰ ভিতৰতে একে জনগোষ্ঠীৰ মানুহক দুটা ষ্টেটাছ দিয়াটো জানো উচিত হৈছে আৰু এইটো নিদিয়াৰ ফলত আমাৰ কি অসুবিধা হৈছে যে আমাক এখন জনজাতীয় প্ৰমাণ পত্ৰ দিছে যিটো নেকি মাত্ৰ এডুকেশ্যন ইকনমিক আৰু এমপ্লয়মেণ্টৰ কাৰণে সুবিধা দিয়া আছে ৰাজনৈতিক সুবিধাটো নাই। ৰাজনৈতিক সুবিধা নিদিয়াৰ ফলত যেতিয়া যিকোনো ইলেকশ্যন হয় ইলেকশ্যনৰ ক্ষেত্ৰত আমাৰ কাৰ্বিসকলে জনজাতি হৈও জনজাতি হিচাপে যিখিনি অধিকাৰ বা জনজাতিৰ কাৰণে সংৰক্ষিত পদবীত যে কম্পিটিশ্যন কৰিব লাগে ইলেকশ্যন কণ্টেষ্ট কৰিব লাগে সেইটো কৰিব নোৱাৰে। আমি ইয়াতে উদাহৰণ দিছোঁ ডিমৰীয়া যিটো কনষ্টিটুৱেঞ্চি এই যোৱা ডিমিগ্ৰেশ্যনৰ সময়ত হ'ল 2023 সেইটো আমি ভুল বিৰোধিতা কৰিছিলোঁ যে শিডিউল কাষ্টৰ নামত হেৰি কৰা আপোনাৰ শিডিউল কাষ্টৰ কাৰণে এলট কৰা। ইয়াৰ কাৰণটো হ'ল ইয়াতে 90% জনজাতি লোক হ'ল কাৰ্বি জনজাতি যদিহে আমাক ইয়াতে কাৰ্বিবিলাকক ৰাজনৈতিক অধিকাৰটো দিলেহেঁতেন তেতিয়াহ'লে আমি ইয়াতে মেজৰিটি হিচাপে কাউণ্ট হ'লোহেঁতেন আৰু তেতিয়াহ'লে এই যিটো কনষ্টিটুৱেঞ্চি সেই কনষ্টিটুৱেঞ্চিটো অন্য জাতিৰ বা জেনেৰেলৰ ক্ষেত্ৰত নাযায় আপোনাৰ শিডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভ হ'লহেঁতেন। কাৰো কাৰণে ৰিজাৰ্ভ নহ'লে কথাটো বেলেগ আছিলে যে যদি কাৰোবাৰ কাৰণে ৰিজাৰ্ভ কৰি দিয়ে যিটো আমাৰ মেজৰিটিৰ বাহিৰত হয় কি ফৰ্মুলাত কৰিছে আমি নাজানো যদি আমাক যদি শিডিউল ট্ৰাইবৰ ৰাজনৈতিক অধিকাৰটো দিলেহেঁতেন তেতিয়াহ'লে অন্য অঞ্চলত যোৱাটো প্ৰশ্ন নুঠে। এইটো এটা উদাহৰণহে এনেকুৱা বহুতো আছে মাটি বাৰীকে আদি কৰি বিভিন্ন আছে সমস্যা যিবিলাকৰ ক্ষেত্ৰত আমি জনজাতি হিচাপত স্বীকৃত নোহোৱাৰ কাৰণে কেইটামান 2-3টা সুবিধা দিছে বাকীখিনিত নিদিয়াৰ কাৰণে আমি এতিয়া সকলো ক্ষেত্ৰতে বঞ্চিত হৈ থাকিবলগীয়া হৈছে। আমি একে ভাই ককাই কাৰ্বি আংলঙত থকা কাৰ্বিজনো কাৰ্বি বাহিৰত থকা কাৰ্বিজনো কাৰ্বি আমাক সম অধিকাৰ আমি সেইকাৰণে বিচাৰিছোঁ যে আমাকো সাংবিধানিক স্বীকৃতি দি অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে এইটোৱে আমাৰ দাবীৰ উদ্দেশ্য। আপোনালোকে এটা কাৰ্যসূচী 21 তাৰিখৰ ভিতৰত 21 নৱেম্বৰৰ ভিতৰত আমি এটা প্ৰতিবাদী সমদল উলিয়াই মানে আমাৰ যি CDC আছে সোণাপুৰত তেওঁ এখন মেমৰেণ্ডাম দিবলৈ মনস্থ কৰিছোঁ। মানে তেওঁৰ যোগেদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মেমৰেণ্ডাম এখন বিচাৰিছোঁ। এইটোৱে আমাৰ প্ৰধান কাৰ্যসূচী। তাৰপিছতে আমি মানে মুখ্যমন্ত্ৰীয়ে যিখিনি আশ্বাস দিছিলে 17 এপ্ৰিলত আমাৰ লগত হোৱা আলোচনা আৰু সেইখিনি আমি ফুলফিল হোৱাটো বিচাৰোঁ আৰু সেইখিনি নোহোৱাৰ ফলত আমাৰ যিখিনি সমস্যাৰ সন্মুখীন হৈছে ইতিমধ্যে আপোনালোকে উল্লেখ কৰিলে তাৰ লগতে মাটি বাৰী কথা তেওঁ ক'লে তাৰ লগতে আমাৰ যিখিনি ল'ৰা ছোৱালী যিখিনি পঢ়া শুনা চাকৰি বাকৰি ইয়াতে উল্লেখ আছে খালি আমি অসমতহে প্ৰযোজ্য ST কোটাত আমি অসমতহে পাওঁ। চেণ্ট্ৰেলৰ যিকোনো CRP চাকৰি যাওঁ বা অন্য তেনেকৈ আৰ্মি চাকৰিত যাওঁ সৰু সুৰা যিবোৰ চাকৰি তাতো আমাৰ ST হিচাপে গণ্য নকৰে আৰু পঢ়া শুনাটো আমি কোনো মানে ST কোটাত কোনো আমি ৰিজাৰ্ভেশ্যন নাপাওঁ যিটো নেকি আমাৰ সেইকাৰণে আমি 4 লাখ মানুহ আছোঁ আজিলৈ আমাৰ মানে
ধৰ তেনেকৈ উচ্চ পৰ্যায়ৰ শিক্ষা আমাৰ এজনো নাই ল'ৰা ছোৱালী, কোনো চান্সে পোৱা নাই। গতিকে আমি বিগত ৭৪ বছৰটো বঞ্চিত হৈ আছোঁ। বিভিন্ন সময়ত এই ক্ষেত্ৰত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, যদিও এইটো আমাক গুৰুত্ব দিয়া নাই। গতিকে লাষ্টত চিগনেচাৰ যিখিনি এছুৰেঞ্চ দিছিলে, আমি ভাবিছিলোঁ এইবাৰ কিবা এটা হ'ব, কিন্তু আজি মোটামুটি 7 মাহ হ'বলৈ হ'ল। তথাপিও এই ক্ষেত্ৰত তেওঁ কোনো গুৰুত্ব নিদিয়াত আমি এই প্ৰতিবাদী কাৰ্যসূচী ল'ব বিচাৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী সময়ত একচুৱেলি সঁচা কথা ক'বলৈ হ'লে এতিয়া ধান কটা বতৰ, সেইকাৰণে আমি অলপ প্ৰতিবাদীটো এনেকৈ সমদল হিচাপে লৈছোঁ। ইয়াৰ পিছত কিন্তু আমি ডাঙৰ মানে জনসমাৱেশ আমি পুনৰতে আয়োজন কৰিম, এটা বৃহৎ সমাৱেশ তেনেকৈ আয়োজন কৰিম, তেনেকৈ আমি মনস্থ কৰিছোঁ। কোনো আপত্তি নাই। তেওঁলোকে বিৰোধিতা কৰিছে যিসকল নতুনকৈ হ'বলৈ কৰিছে, ধৰ আহোম, মৰাণ, মটক। আমিতো নতুনকৈ হ'ব লগা নাই। মিটিংখন আমাক এছপিতে তেওঁলোকৰ অসুবিধা হ'ব, আপত্তি হ'ব, তেনেকুৱা নহয়। চিচি তোৱাৰ লগত আমাৰ মানুহ চিচি তোৱাৰ বিষয়ববীয়া হৈ আছে, গতিকে সেইটো তেনেকুৱা আমাৰ দিয়াৰ পিছতহে কোন লিষ্টত নিব নিনিব সেইটো পিছৰ কথা। আমি সেই লৈ লগা নাই। আজি আপোনালোকৰ ওচৰত আমি অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি প্ৰচাৰ কৰিবলৈ এইটোৱে বিচাৰিছোঁ যে আমাক কেৱল চিডুলিংটোৰ কাৰণে আমি আহিছোঁ, আমাক চিডুল ট্ৰাইব হিচাপে সাংবিধানিক স্বীকৃতি দিব লাগে। তাৰপিছত আপোনালোকৰ এই ক্ষেত্ৰতে এটা কথা আপোনালোকে জানে যে 4 ছেপ্টেম্বৰ 2021 চনত 6টা সশস্ত্ৰ কাৰ্বি সংগ্ৰামী সংগঠনৰ লগত এটা MOS মেমোৰেণ্ডাম ছেটেলমেণ্ট চাইন হৈছিলে। তাতে 3.5 যিটো আছে তাতো এইটো কথা উল্লেখ আছে, ভাৰত চৰকাৰে এক্সামিন কৰিব তেওঁলোকক চিডুল ট্ৰাইব দিয়া নিদিয়াটো। আৰু অসম চৰকাৰৰ লগতে অসম চৰকাৰে এইটো ডিচাইড কৰিব তেওঁলোকক হিলছ ট্ৰাইব দিয়া যিটো ডিমাণ্ড আছে সেইটো ফুলফিল কৰি দিব, এইটো অসম চৰকাৰৰ কথা। এই চুক্তিটো স্পষ্ট লিখা আছে। গতিকে আমি এতিয়া কৈ আছোঁ সেই চুক্তি যিটো ভাৰত চৰকাৰ আৰু অসম আৰু 6 সশস্ত্ৰ সংগ্ৰামীৰ মাজত চাইন হৈছে, আৰু এইটো আপোনালোকে দেখিব যাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ তেখেতেও উইটনেছ হিচাপে স্বাক্ষৰ কৰিছে, আৰু কাৰ্বি আংলঙৰ কাৰ্যবাহী মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰামদেৱ তেখেতেও চাইন কৰিছে। সকলোৰে উপস্থিতিত চহী হোৱা যিটো সকলোৰে সন্মতিৰ কাৰণে যিটো চাইন হৈছে, এই বস্তুটো যদি মান্যতা দি তাক কাৰ্যকৰীকৰণ কৰে তেতিয়াহ'লে আমি সংবাদ মাধ্যমত আপোনালোকৰ ওচৰত আমি আহিবই লাগে। আৰু আমি কোনেও সংগ্ৰাম কৰি ভাল নাপায়, মানুহে ইচ্ছা কৰি নহয়, বাধ্যত কৰি আহিছে। আৰু সেইকাৰণে তেখেতে উল্লেখ কৰিছে আমি জনসমাৱেশটো আমি যে এটা প্ৰচেছন এটা উলিয়াম বুলি ভাবিছোঁ আপোনালোকৰ 21 তাৰিখৰ ভিতৰত। কিন্তু আমি তাৰপিছত আৰু কিবা কৰিম এই মুহূৰ্ততে ভবা নাই। আমি ভাবিছোঁ এই আপোনাৰ প্ৰেছ মিটৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিম, আৰু যিসকল সংশ্লিষ্ট বিষয় বিভাগ তেখেতসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিম, আৰু তাৰ ফলত আমাৰ বিষয়টো যিহেতু তেখেতলোকে নজনা নহয়, তেখেতসকলে নিজে প্ৰতিশ্ৰুতি দিছে, নিজে ডিফুলৈ মাতি নি আলোচনাত বহাইছে। ইমানখিনি কৰাৰ পিছত আমি আশা কৰিছোঁ আমাৰ যিটো আশা তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছে ফুলফিল হ'ব বুলি আমি আশা কৰিছোঁ। তাৰপিছত আমি আৰু মাছ কমিটিত যোৱাটোৰ কথা নাহে, কিন্তু যদিহে তথাপি ফুলফিল নহয় তেতিয়াহ'লে আমি এই সমন্বয়ৰক্ষী সমিতিৰ আমি কেইজনমান বহিছোঁ আজি, ইয়াৰ পিছত আমি সকলোৱে বহি, আৰু কেৱল সমন্বয়ৰক্ষী নহয় আমাৰ কাৰ্বিসকলৰ আৰু বিভিন্ন সংগঠন আছে, সকলোৱে একেলগে বহি ৰাইজে সৰ্বসন্মতিক্ৰমে যিটো পন্থা লোৱাটো উচিত বুলি ভাবে আমি তেনেকুৱা কাৰ্যপন্থা হাতত ল'ম। কিন্তু এইটো আমি এতিয়াই কৈ থ'ব বিচাৰোঁ যে আজিতো যি ধৰণৰ আৰম্ভ কৰিছোঁ আৰু মাছ যিটো কৈছোঁ ইয়াতো নৰম, ইয়াতকৈ যদি আমি বেছিকৈ বঞ্চিত হৈ থাকোঁ তেতিয়া হয়তো ৰাইজক বুজাবলৈ অসুবিধা হ'ব যে আমি যি পন্থাৰে আগবাঢ়িছোঁ সেইধৰণে কাম হ'বলৈ নাই। তেতিয়া আমি সকলোৰে সন্মতি লৈ সেইমতে আমি সমিতিয়ে আগবাঢ়িম বুলি ভাবিছোঁ।